গাজাত গণহত্যা, নেতানিয়াহুৰ পতন আৰু শান্তিৰ একমাত্ৰ সম্ভাৱ্য পথ। ইজৰাইলৰ ধাৰাবাহিক বোমাবৰ্ষণ আৰু হামাছৰ সৈতে সংঘাত, এখন চুক্তিয়েহে গাজাৰ বৰ্তমানৰ ৰক্তাক্ত সংঘাতৰ অন্ত পেলাব পাৰে বুলি অনুমান কৰিছোঁ। বেঞ্জামিন নেতানিয়াহু, যিজনৰ বিৰুদ্ধে ICCৰ দ্বাৰা যুদ্ধ অপৰাধৰ বাবে গ্ৰেপ্তানি পৰোৱানা জাৰি কৰা হৈছে, তেওঁৰ শাসনৰ পতন আৰু গাজাত গণহত্যা বন্ধ হ'ব পাৰে যদি ইজৰাইলৰ বন্দীসকলৰ বায়ুসেনাৰ আক্ৰমণৰ ফলত মৃত্যু হয়। 2. হামাছ নেতৃত্বই গাজাৰ নিয়ন্ত্ৰণ পেলেষ্টাইনী ৰাষ্ট্ৰপতি মাহমুদ আব্বাছক হস্তান্তৰ কৰি অঞ্চলটো এৰি দিয়ে। নহ'লে দিনে দিনে হৈ থকা নাগৰিকৰ মৃত্যু কেৱল সংখ্যাত পৰিণত হৈছে, য'ত বিশ্বৰ কোনো গুৰুত্ব নাই। নৈতিক গুৰুত্বহীনতা স্পষ্টৰূপে প্ৰকাশ পাইছে, বিশেষকৈ পশ্চিমীয়া মানৱ অধিকাৰৰ ঠিকাদাৰসকলৰ। বিশ্বই চাই আছে, ইজৰাইলক সমৰ্থন বা বিৰোধ কৰি আছে, কিন্তু কাৰ্যত কোনো পৰিৱৰ্তন আনিব পৰা নাই। গাজাত হাজাৰ হাজাৰ শিশু, মহিলা আৰু নিৰীহ নাগৰিকৰ মৃত্যুৱে মানৱতাৰ সন্মুখত প্ৰশ্নৰ উত্থাপন কৰিছে। ইজৰাইলৰ সামৰিক আক্ৰমণত পেলেষ্টাইনীসকলৰ ঘৰ-দুৱাৰ, চিকিৎসালয়, স্কুল ধ্বংস হৈছে, কিন্তু ৰাষ্ট্ৰসংঘ আৰু বিশ্বৰ নেতাসকলৰ পদক্ষেপ অপৰ্যাপ্ত। আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে ৰাষ্ট্ৰই ইজৰাইলক অস্ত্ৰ যোগান ধৰি সংঘাত দীঘলীয়া কৰিছে। নেতানিয়াহুৰ বাবে এই যুদ্ধ ৰাজনৈতিক প্ৰেক্ষাপটত জীয়াই থকাৰ যুঁজ। যদি গাজাত থকা ইজৰাইলী বন্দীসকল ইজৰাইলী বায়ুসেনাৰ আক্ৰমণৰ ফলত মৃত্যু হয় বা সামৰিক অভিযানৰ জৰিয়তে জীয়াই থকা অৱস্থাত বন্দীসকলক উদ্ধাৰ কৰিব নোৱাৰে, তেন্তে তেওঁৰ ৰাজনৈতিক সমৰ্থন হ্ৰাস পাব আৰু ICCৰ গ্ৰেপ্তানি পৰোৱানাই তেওঁক আন্তৰ্জাতিক বিচাৰৰ সন্মুখীন কৰাব পাৰে। কিন্তু যদি হামাছে গাজা এৰি দিয়াৰ সিদ্ধান্ত লয়, তেন্তে এনে এক শান্তি চুক্তি সম্ভৱ য'ত পেলেষ্টাইনী কৰ্তৃপক্ষই পুনৰ নিয়ন্ত্ৰণ ল'ব পাৰে। পেলেষ্টাইনীসকলৰ শক্তিক একত্ৰিত কৰিবলৈ যদি হামাছে মাহমুদ আব্বাছক সমৰ্থন জনায়, তেন্তে পেলেষ্টাইনীসকলে এক সুসংগঠিত ৰাষ্ট্ৰীয় নেতৃত্ব গঠন কৰিব বুলি বিশ্বাস কৰিব পাৰি। কিন্তু ইয়াৰ বাবে ইজৰাইলৰ আক্ৰমণ বন্ধ হোৱাটো প্ৰয়োজন। ইজৰাইলৰ বিৰুদ্ধে নিন্দা কৰা দেশসমূহেও কঠোৰ অৰ্থনৈতিক বা ৰাজনৈতিক প্ৰতিবাদ কৰা নাই। পশ্চিমীয়া মিডিয়াই ইজৰাইলৰ পক্ষক অগ্ৰাধিকাৰ দিয়ে, কিন্তু বিপৰীতে গাজাৰ শিশুৰ কান্দোন উপেক্ষা কৰে। এই নিষ্ক্ৰিয়তাই ভৱিষ্যতৰ গণহত্যাক উৎসাহিত কৰিব। শেষত এটাই প্ৰশ্ন, ইমান শিশুৰ তেজেৰে গাজাৰ মাটি ডাঙলি হ'ব লাগিব যুদ্ধ সমাপ্ত হ'বলৈ আৰু এখন স্বাধীন পেলেষ্টাইন ৰাষ্ট্ৰ গঠনৰ বাবে? গাজাৰ সংঘাত মানৱতাৰ বাবে এক পৰীক্ষা। যদি নেতানিয়াহুৰ পতন আৰু শান্তি সম্ভৱ, তেন্তে সেয়া হ'ব কেৱল তেতিয়াহে যেতিয়া বিশ্বই নীৰৱতা ভাঙি ন্যায়ৰ হকে থিয় দিব।